আৰু আজিৰ সভাৰ সভাপতি দেৱ উপস্থিত আছে। আমি শিক্ষা কেন্দ্ৰৰ সম্পাদকৰ অনুৰোধ মৰ্মে আমি পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ লগত সহায় কৰা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আমি ধন্যবাদ জনাই আমাৰ অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমি সকলো ছাত্ৰ ছাত্ৰীলৈ অনুৰোধ জনাইছোঁ, পতাকা ভাগ উত্তোলন হোৱাৰ লগে লগে সকলোৱে নমস্কাৰ কৰিব আৰু আমি সকলোৱে মিলিজুলি জাতীয় সংগীত পৰিৱেশন কৰিম। অ মোৰ আপোনাৰ দেশ। ৰেডি? সকলোৱে হাতযোৰ কৰা। আমি সকলোৱে পতাকা ভাগ উত্তোলন কৰাৰ লগে লগে আমি জাতীয় সংগীত পৰিৱেশন কৰিম। আমাৰ জাতীয় সংগীত ভাগ হাত ধৰিব। আমাৰ আজি এই অনুষ্ঠানৰ আমন্ত্ৰিত সভাপতি শিক্ষাগুৰু শ্ৰদ্ধাৰ দিলীপ দাস ডাঙৰীয়াই। ও মোৰ আপোনাৰ দেশ, ও মোৰ শিশুৰী দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ। ও মোৰ ফুলিয়ামা, অসমৰ সুৱদীমা, পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পায়। অ মোৰ সদাঠাই, অ মোৰ অসমীয়াই, চাই লওঁ তোমাৰ মুখনি এবাৰ, হেঁপাহ মোৰ পলোৱা নাই, হেঁপাহ মোৰ পলোৱা নাই। ধন্যবাদ। আমি পতাকা উত্তোলন কাৰ্যসূচী ভাগ উত্তোলন কৰি বিছো। উত্তোলকৰ ভাষণ আমি পৰৱৰ্তী অনুষ্ঠান চলি থকা অৱস্থাত আমি আমাৰ ভাষণ প্ৰদান কৰিম। ৰাইজক আসন গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। জয় হিন্দ। যোৱা নিজৰ নিজৰ আসন গ্ৰহণ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা ডাঙৰীয়া আৰু শ্ৰদ্ধাৰ আমাৰ মৰমৰ ওচৰত বন্তি প্ৰজ্বলন হ'ব। সেয়ে তোমালোকক আমি ওচৰ চাপি আহিবলৈ অনুৰোধ জনাইছোঁ। দুয়োজনা মহান শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিনদাৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ আনন্দিত খেনচুৱাগাঁও নিবাসী শ্ৰীযুত খন্তি হাজৰিকা বাপক দুয়োজনা মহান শিল্পীৰ প্ৰতিযোগীৰ সন্মুখত প্ৰভু ভগৱন্তৰ চৰণত সমৰ্পণ কৰি আমি আমাৰ দ্বিতীয় কাৰ্যসূচী দুয়োজনা মহান শিল্পীৰ প্ৰতিযোগীৰ সন্মুখত বন্তি প্ৰজ্বলন অনুষ্ঠান আগবঢ়াইছে
সন্ধিয়া হাজৰিকা বাপ জনাই কৃষ্ণ প্ৰভু ভগৱন্তৰ চৰণত সমস্ত অৰ্পণ কৰি দুয়োজনা মহান শিল্পীক আজীৱন স্মৰণ কৰি থাকিবৰ বাবে প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক এই কামনাৰে আমি প্ৰভু ভগৱন্তৰ চৰণত সমস্ত অৰ্পণ কৰি বন্তি প্ৰজ্বলন অনুষ্ঠান আগবঢ়াইছোঁ কৃষ্ণ ও হৰি ও ৰাম প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ প্ৰভু কৃষ্ণ 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 আপোনাৰ চৰণত সমস্ত অৰ্পণ কৰি দিনটোৰ অনুষ্ঠান ভাগ কুশল মংগলে সাফল্যমণ্ডিত হওক যেন এই আশাৰে সেৱা জনাইছোঁ কৃষ্ণ কাৰ্যক্ৰমণিকাৰ মাজত আগবঢ়াম তাৰপিছত প্ৰধান শিক্ষক দধি শৰ্মা ডাঙৰীয়াই আমি সামূহিকভাৱে পুষ্পাঞ্জলি অৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এয়া আমাৰ বাইদেৱে পুষ্পাঞ্জলি কৰিব আহক শিশু বিকাশ কেন্দ্ৰই শিক্ষা খণ্ডৰ অন্তৰ্গত বাসুদেৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত দিলীপ দাস ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ তেখেত আমাৰ মাজত উপস্থিত আছে সেয়েহে আমি তেখেতৰ আসন গ্ৰহণ কৰিবৰ বাবে আমি শিশু বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ